ইনষ্টাগ্ৰাম ৰীলত বহুতো কণ্টেণ্ট ক্ৰিয়েটৰ্ছ হওক বিশিষ্ট ব্যক্তিয়ে কিছুমান তেনেকুৱা মন্তব্য মানে দিয়ে যিকোনো ঘটনাৰ ওপৰত। সেইবিলাক বস্তুৱে নিউজৰ যিটো মানে ট্ৰেডিশ্যনেল যিটো ৱে অফ ডেলিভাৰিং নিউজ তাত কিবা এফেক্ট কৰিছে নেকি? এটা নিউজ চেনেলৰ তোমাৰ একচুৱেলি নিউজ চেনেল এটাই তোমাৰ বহুত ৰুল ৰেগুলেশ্যন ফ'ল' কৰি পেলাই তোমাৰ হেৰি কাম কৰে। তোমাৰ এনেকুৱা নহয় যে মানে ক'ৰবাত কিবা পালে বজাই দিলে। কিন্তু মই ভবাত মানে মোৰ মতে ছ'চিয়েল মিডিয়াটো এনেকুৱা এটা বস্তু তাত কাৰো মানে ৰেষ্ট্ৰিকশ্যন নাই। যাৰ যি মন যায় সি সেইটোকে কৰিব পাৰে। তো এনেকুৱা ধৰণৰ মন্তব্য এনেকুৱা ধৰণৰ হ'ব পাৰে, কেতিয়াবা কিবা কথাত ওলাই যাব পাৰে। আমাৰো কেতিয়াবা হয় তেনেকুৱা। তেনেকুৱা কি কৰে কিছুমান ছ'চিয়েল মিডিয়া ইউজাৰ্ছ কিছুমান থাকে একচুৱেলি। তাতে পেজবিলাকে তোমাৰ সেইটো তোমাৰ সিহঁতে কি কৰে, এই তাৰ ক্লিপছ কিছুমান কাটি পেলাই সেইটো কণ্ট্ৰভাৰ্চি ষ্টাৰ্ট কৰিব ট্ৰাই কৰে একচুৱেলি। তাক লৈ পেলাই কণ্ট্ৰভাৰ্চি হয়। কিন্তু ৰিয়েল লাইফ আৰু মিডিয়াৰ লগত সেইটো মানে তোমাৰ তুলনা কৰিলে সেইটো মানে বহুত বেয়া হ'ব। কাৰণ মিডিয়া এনেকুৱা এটা বস্তু যোনে মানে তোমাক মানে কিছুমান ৰুল ৰেগুলেশ্যন তোমাৰ ফ'ল' কৰি মেলি কাম কৰে।